নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈছোঁ আন এটি জবৰ ইনফৰমেশ্যন, আৰু এই এডভাৰ্টাইজমেণ্টটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰৰ পৰা, ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা এই এডভাৰ্টাইজমেণ্টখন আহিছে। আৰু যাত অফলাইন যোগে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মখন এই এডভাৰ্টাইজমেণ্টৰ তলতে দিয়া আছে। আৰু 23 জুলাইৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে, অহা 7 আগষ্টলৈকে সময় আছে। তাৰ ভিতৰত আবেদন কৰিব লাগিব। প্ৰথমটো পষ্ট হৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম এছিষ্টেণ্ট DPA IT মিছন শক্তি। এটা পোষ্ট আছে, গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, কম্পিউটাৰ নলেজ থকাটো বাধ্যতামূলক, 20,800 টকাকৈ দৰমহা দিব। দ্বিতীয় পোষ্টটো হৈছে একাউণ্টছ এছিষ্টেণ্ট। এটা পোষ্ট আছে, গ্ৰেজুৱেশ্যনৰ লগতে ডিপ্ল'মা ইন একাউণ্টছ বা আদাৰ ডিচিপ্লিন হ'লেও একাউণ্টছটো ছাবজেক্ট হিচাপে থাকিব লাগিব, লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 19,000কৈ ইয়াত চেলাৰী তেওঁলোকে প্ৰভাইড কৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰ এটা পদ আছে, এটাই ভেকেঞ্চি, গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে, 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু 10,400 টকাকৈ দৰমহা ইয়াত তেওঁলোকে পে' কৰিব। অলৰেডি ক'লোৱে মই যে অফলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন মই দেখাই আছোঁ, তলত আছে। লগত চেল্ফ এটাষ্টেড ডকুমেণ্টছখিনি দিব লাগিব, আৰু মিনিমাম 21 ইয়াৰ্ছৰ পৰা আবেদন কৰিব পাৰিব, মেক্সিমাম 40 ইয়াৰ্ছ, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। এইখন অফিচিয়েল যিখন আপোনাৰ এপ্লিকেশ্যন ফৰ্ম, এইখন আপোনালোকে এতিয়া স্ক্ৰীনত দেখিছে। এইখন ফৰ্মতে ফিল আপ কৰি পেলাই পঠিয়াব লাগিব। আৰু এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ৰতনপুৰ, ধেমাজি, ৱাৰ্ড নং 3, পিন নম্বৰ 787057। লাষ্ট ডেট হ'ল 7 আগষ্ট। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।